কাজিৰঙাৰ যোনখিনি মাহূত আছে প্ৰাধান্য কৰি আমাৰ যোনসকল যিকেইটা বিভাগীয় হাতী আছে, বানপানীৰ সময়ত তেওঁলোকৰ অৱদান বহুতখিনি থাকে। বিশেষকৈ বহুতখিনি এৰিয়া আমাৰ অলপ পানী হোৱাৰ পিছতে এৰিয়াবোৰত যাব পৰা নাযায়। তো সেই সময়ত আমি ডিপাৰ্টমেণ্টৰ হাতীখিনি দি মাহূতৰ সহায়ত আমি সেই অঞ্চললৈ আমাৰ ডিউটি কৰা হয়। লগতে আমাৰ যোনবোৰ কেম্পসমূহ থাকে য'ত যাব পৰা নাযায়, তো সেই কেম্পসমূহলৈও আমি ৰেচন যোগান ধৰিবলৈও আমাৰ বিভাগীয় হাতী ব্যৱহাৰ কৰা হয়। আৰু বিশেষকৈ আজি এটা অনুষ্ঠান আয়োজন কৰা হয়, যিহেতুকে বানপানী আহি আছে। সেই বানপানীৰ সময়ত মাহূতসকলক টৰ্চৰ বহুত দৰকাৰ হয়। তো সেই ওপৰতে নিৰ্ভৰ কৰি আমাৰ উদ্যান কৰ্তৃপক্ষৰ পৰা মাহূতসকলক ৰিচাৰ্জেবল টৰ্চ যোগান ধৰা হৈছে। লগতে ৰেইনকোটো যোগান ধৰা হৈছে আৰু ফিল্টাৰ দিয়া হৈছে, যাতে খোৱা পানীৰ অভাৱ যাতে নহয় বানপানীৰ সময়ত। হয়, যেতিয়া বানপানী হয়, যেতিয়া ষ্টাৰ্টিং হয় আৰু বানপানী শেষৰ সময়ত বহুতখিনি এৰিয়া বোকাময় হৈ পৰে। তো সেই অৱস্থাত মানে খোজকাঢ়ি যোৱাত কিছুমান জেগাত বহুতখিনি কষ্ট হয়। তো সেই জেগাখিনি পেট্ৰলিং কৰিবলৈ আৰু লগতে বস্তু যোগান ধৰিবলৈ কেম্পসমূহত হাতীৰ আমি ব্যৱহাৰ কৰা যোনসকল বিভাগীয় হাতী আছে।